গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ। আৰু যোৱাকালি এখন নটিচ খুব ভাইৰেল হৈছে মোক বহুত ল'ৰাই দিলে আৰু ময়ো পালোঁ। আৰু আজি ফেচবুকতো দেখিছোঁ পোষ্ট কৰি আছে কিছুমানে। তো এখন ৰিয়েল নে ফেক বহুতে কৈ আছে আৰু মোকো সুধি আছে, দাদা এখন ৰিয়েল নে ফেক, আপুনি ভিডিঅ' এটা বনাই দিব, তো এনেকৈ কৈ আছে। আৰু গোটেই কথাখিনি জানিব লাগিব, এখন ক'ৰ পৰা উলিয়াইছে, কোনে উলিয়াইছে আৰু নটিচখনত কি লিখা আছে সেইখিনি কথা চাব লাগিব। আৰু গোটেইখিনি চালোঁ আৰু মোৰ লগৰ যিমানখিনি আছে বা সৰু ডাঙৰ যিসকলে গুৱাহাটীত কৰ্মৰত হৈছে বা যিসকলে এইটোৰ লগত খুব জড়িত হৈ আছে, কিছুমান SLBRB ৱেবছাইটতো থাকে, তেওঁলোকক সুধিলোঁ। তেওঁলোকে কৈছে তই কিবা অকৰা নেকি কৈছে, তই নিজে নাজানো নেকি কৈছে এখন ৰিয়েল নে নটিচ। এইটো হয় কথাটো, মানে মই জানিব বিচাৰিছিলোঁ। অৱশ্যে মই যিমানখিনি মই নিজে জানোতে আনৰ পৰাও দুটা কথা জানিবলৈ বিচাৰিছিলোঁ। তো বহুতে কৈছে এখন ফেক হয়, ৰিয়েল কোনো পধ্যেই নহয়। তাৰ কাৰণ কিছুমান মই দেখাই দিছোঁ আপোনালোকক। এই নটিচখনত যিখিনি লিখিছে সেইখিনি ঠিকেই আছে বাৰু, কিন্তু প্ৰথম ভুলটো আছে যিটো নটিচ লিখা আছে, নটিচৰ যিটো হেডলাইন আছে, নটিচৰ হেডলাইনটো ক'ত থাকিব লাগে। আগৰ যিবিলাক অসম আৰক্ষী যিবিলাক নটিচ মুকলি কৰে আপোনাৰ SLBRB ৱেবছাইটত, তাৰ লগত এই নটিচখন মানে একেবাৰে মিলা নাই। আপোনালোকে যদি স্ক্ৰীণত মই দেখাই দিছোঁ ডিফাৰেঞ্চটো চাওক, এখন নটিচ আৰু নটিচটো ক'ত লিখা আছে আৰু এখন নটিচৰ ক'ত লিখা আছে। বাকী কিছুমান SD ছিগনেচাৰ ডুপ্লিকেট এইবিলাক সেইখিনি ঠিকে আছে ফৰ্মেটটো, কিন্তু আৰু একদম মানে লাষ্ট আপোনালোকক চিধি কথা ক'বলৈ গ'লে আপোনালোকৰ অসম আৰক্ষী এপইণ্টমেণ্ট লেটাৰ দিয়াত দেৰি হ'ব, কিন্তু চব সাজু আছে, ৰেডি কৰি থৈছে। মোৰ লগৰকেইজনে ক'লে যে যেতিয়া মামাই দিবলৈ ক'ব তেতিয়াই দিব, আৰু তাৰ আগত মামাই ফেচবুকত পোষ্ট কৰিব। কথা সিমানেই আৰু, বেলেগকৈ ভাবি লাভ নাই, বেলেগকৈ বুজি লাভ নাই। আপোনালোকৰ চিধি কথা, আমাৰ CM ছাৰে নটিচৰ ওপৰত আপোনালোকক আপডেট দিব FBত, তাৰপিছতে নহ'লে সংবাদ মাধ্যমত আপোনালোকে জানিবলৈ পাব। তাৰপিছতে আপোনালোকে SLBRB ৱেবছাইটত নটিচ পাব, আৰু তেতিয়াই আপোনালোকে গম পাব যে এপইণ্টমেণ্ট আৰু দিন আহিলে বা এপইণ্টমেণ্ট পাবলৈ বেছি সময় নাই। গতিকে যোনে যিমানে আপোনালোকক ভাইৰেল কৰক নটিচ, এইবিলাক আপোনালোকে কোনো বিশ্বাস নকৰিব। কোনোবাৰ কিবা মানে পপুলাৰ হ'বৰ কাৰণে কিছুমান ভাইৰেল কৰি দিয়ে। আজিকালিনো কি ডাঙৰ কথা, ইয়াৰ আগতো কেইবাখনো নটিচ ভাইৰেল হৈছে। যোৱাবাৰ ইণ্টাৰভিউ অলপ লৈ পিনিও বহুতখিনি নটিচ মুকলি কৰিছিলে ভাইৰেলত, ময়ো এবাৰ দিছিলোঁ। তাৰপিছতে যেতিয়া ফেক বুলি গম পালোঁ বহুতে মোক বেয়া পালে, সেইকাৰণে গোটেই কথাখিনি চালোঁ আৰু গোটেই টোটেলি এখন ফেক নটিচ হয়। আপোনালোকে বিশ্বাসেই নকৰিব, এখন টোটেলি ফেক। যিমানে যি নহওক ফেক হয়। আৰু যেতিয়ালৈকে CM ছাৰে নিতিয়া FBত আপোনালোকক মানে নিলিখে বা ফেচবুক লাইভত নকয়, তেতিয়ালৈকে আপোনালোকে বিশ্বাস নকৰিব। আৰু CM ছাৰৰ অবিহনে আপোনালোকে সকলোৱে জানে, যিকোনো এটা বিষয় আজিকালি CM ছাৰে ডাইৰেক্ট দিয়ে। আপোনাৰ টিচাৰে হওক বা অন্যান্য যিয়ে বিভাগেই হওক, যদি এপইণ্টমেণ্ট দিব লাগে থাকিলে CM ছাৰে দিব। আপোনালোকে CM ছাৰৰ ফেচবুকটো চাব বা CMO অফিচৰ ফেচবুকটো চাব, তাতে গম পাই যাব। গতিকে আনৰ কোনোবাই কিবা মানে ভুৱা কিছুমান কাগজ দিলে আপোনালোকৰ যে এইটো সঁচা বুলি কেতিয়াও মানি নল'ব। এখন মোক বহুতে সুধিছিলে কাৰণে কথাটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ যে এখন টোটেলি ফেক হয়। আপোনালোকে গোটেই ডিফাৰেঞ্চটো চাব নটিচৰ। আৰু এই নটিচখনত লিখিছে কিছুমান কথা লিখিছে, এইখিনিয়ে হয়তো সেই আগত যেতিয়া CM ছাৰে আপোনালোকৰ ফেচবুক লাইভত যেতিয়া ক'ব বা ফেচবুক লাইভত যেতিয়া লিখি দিব, তেতিয়া আপুনি কম্পেয়াৰ কৰি চাব এইখন নটিচ আৰু CM ছাৰে কোৱা নটিচখনৰ লগত কিমান আকাশ পাতাল পাৰ্থক্য আছে। চ' গোটেই কথাখিনি আপোনালোকক মই জনালোঁ, এখন বিশ্বাস নকৰিব। আৰু আমাৰ খানাপাৰাত অলৰেডি যিটো আমাৰ পুলিচ ট্ৰেনজিট কেম্প আছে, তাত আপোনালোকৰ আমাৰ লগত বহুত আছে, তেওঁলোকক তাৰ পৰাই বিভিন্ন ধৰণৰ ডিউটিবিলাক পৰিচালনা কৰে। আৰু তেওঁলোকক সুধিছিলোঁ যে আমাৰ খানাপাৰাত শনিবাৰে মিটিং আছে নেকি পুলিচৰ এপইণ্টমেণ্টৰ, কৈছে এইবিলাক ক'ত একো কোৱা নাই, গম পোৱা নাই বুলি ক'লে। আমাৰ SP ছাৰহঁতে বা তেনেকৈ আমাৰ ডাইৰেকশ্যন অহা নাই বুলি কৈছে। মই বহুতকেইজনৰ লগত কথা পাতিলোঁ যোৱাকালিৰ পৰা, অকল তেনেকৈ কেইবাজনলৈও নটিচখন শ্বেয়াৰ কৰিলোঁ, বহুতকেইজনক ক'লোঁ, কোনোৱে গম নাপায়, এইবোৰ চব মিছা হয়, আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকৰ খালি তেওঁলোকে এটাই কথা কৈছে, SLBRB ৱেবছাইটত থকা যিজন মোৰ লগৰ আছে, তেওঁলোকে এটাই কথা কৈছে, খালি CM ছাৰে গোটেই বস্তুবোৰ ৰেডি কৰি থ'ব কৈছে। এইবিলাকবোৰ ৰেডি হৈ আছে, খালি অকল CM ছাৰে দিবলৈ ক'ব, তেতিয়া SLBRB চেয়াৰমেনৰ ফালৰ পৰা অৰ্ডাৰ আহিব বা মানে আপলোড কৰিব, সিমানে কথা। কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকক, সকলোৱে এজনক জনাই দিব, এইটো টোটেলি ফেক হয় আৰু মানে ৰিয়েল নহয়। বাকী কিবা আপডেট থাকিলে আপোনালোকক জনামেই, চিন্তা কৰিব নালাগে। সকলো ভালে থাকক, ধন্যবাদ।